মই ভাবো যে জয়ন্ত মল্লই নকয় কি ছাগলীয়ে নাখায় কি এই আপ্ত বাক্যটোৱে বোধহয় আটাইতকৈ শুদ্ধ আপ্ত বাক্য হ'ব। মন্ত্ৰী হিচাপে আৰু মুখ্যমন্ত্ৰী হিচাপে বিৰোধী দলবিলাকে আমি চবকে পালো নহয়। তাৰ ভিতৰত অসমৰ ইতিহাসৰ এজন অদৰকাৰী মন্ত্ৰীৰ নাম হ'ল জয়ন্ত মল্ল বৰুৱা। তেওঁ প্ৰেক্টিকেল ফিল্ডৰ নলেজো নাই। বাস্তৱতে তেওঁ নিজৰে যিবিলাক জল জীৱন মিছনৰ আঁচনি লৈছে নহয়, ডাঙৰ আঁচনি কেইখনো আজিলৈকে তেওঁ চাই পোৱা নাই। তেওঁ মানে কেতিয়াও ফিল্ড ভিজিট নকৰে, 1 নম্বৰ। 2 নম্বৰ, তেওঁ আকৌ কিতাপ পত্ৰ পঢ়া শুনা নকৰে, তথ্য পাতিও নাথাকে। গতিকে এফালেদি অধ্যয়ন বিমুখ মানুহ এটা আৰু আনফালে প্ৰেক্টিকেল ফিল্ডত পৰিদৰ্শন কৰিবলগীয়া অভিজ্ঞতা শূন্য মানুহ এটা। সেইকাৰণে কিছুমান মন্ত্ৰী আমি উত্তৰ দিলে মানে সেইটোত আমি ইম্পৰ্টেঞ্চ দিওঁ, কিন্তু জয়ন্ত মল্লৰ নিচিনা চেলবেলাই থকা মন্ত্ৰীয়ে যি উত্তৰ দিলেও আমি পাত্তাই নিদিওঁ। সেইকাৰণে আপোনালোকে দেখিছে নে নাই, অসম বিধানসভাত 2জন মন্ত্ৰী আটাইতকৈ ডাঙৰ ভিলেন। 1 নম্বৰ মন্ত্ৰীজনৰ নাম অশোক সিংঘাল আৰু 2 নম্বৰ মন্ত্ৰীজনৰ নাম জয়ন্ত মল্ল বৰুৱা। এই দুইজনে ভিলেন, তেওঁলোকৰ কোনো কাম নাই, অকল কমিশ্যন খাবৰ কাৰণে, টকা খাবৰ কাৰণে জয়ন্ত মল্ল আহিছে। আৰু এতিয়া জয়ন্ত মল্লই BTAD হাগ্ৰামা মহিলাৰীৰ লগত লগ লাগি অসমলৈ অহা সকলো বস্তুৰ ওপৰত সিন্ডিকেট চলাইছে। মই কেটেগৰিকেলি জয়ন্ত মল্ল বৰুৱাক একিউজ কৰিছো, অভিযোগ কৰিছো। মই নিজে ফোন কৰিও জয়ন্ত মল্লক কৈ দিছো যে জয়ন্ত, এইটো কি কাম কৰিছা? বোলে কি? মই বোলো জয়ন্ত, তুমি কিয় BTADত আকৌ সিন্ডিকেট আৰম্ভ কৰি দিলা? বোলে মই কৰা নাই নহয়। মই কোনে কৰিলে? তুমি কৰিছা, মই জানো। বোলে নাই, হাগ্ৰামা মহিলাৰীহে কৰিছে। মই বোলো নাই নাই, তুমি কৰিছা, মই পুৰা জানো। তুমি আমাৰ ইয়াৰ পৰা যোৱা কয়লাৰ ওপৰতো সিন্ডিকেট কৰিছা, আমাৰ ইয়াৰ পৰা যোৱা চুপাৰীৰ ওপৰতো সিন্ডিকেট কৰিছা, আৰু সেইফালৰ পৰা অহা মহ, গৰু, গাহৰি, পাণ, শাক পাচলি যিমান আহে, ব্ৰইলাৰ মুৰ্গী দানাৰ চবৰ ওপৰত জয়ন্ত মল্ল বৰুৱাই হাগ্ৰামা মহিলাৰীৰ লগত লগি একদম সিন্ডিকেট কৰিছে। অসমলৈ অহা চব বস্তুৱে ওপৰতে সিন্ডিকেট কৰিছে, আৰু অসমৰ পৰা যোৱা চব বস্তুৰ ওপৰতে সিন্ডিকেট কৰিছে। সিন্ডিকেট মাষ্টৰ জয়ন্ত মল্ল, কাম নাইকিয়া কমিশ্যন ভোগী জয়ন্ত মল্ল। সেই জয়ন্ত মল্লই যদি মোক গালি পাৰিব খোজে আৰু মোক যদি তেওঁ আজমলৰ লগত তুলনা কৰিব খোজে, তেতিয়াহ'লে মই জয়ন্ত মল্লক কি বুলি ক'ম? আৰু সিন্ডিকেট মাষ্টৰ বুলি ক'ম। বেয়া কি ক'বলগীয়া আছে?